মোৰ এটা প্ৰব্লেম কি হ'ল মই যেতিয়া খানাপাৰাৰ পৰা ওলাইছিলোঁ আজি খানাপাৰাৰ পৰা ওলোৱাৰ পিছত মই এটা ভিডিঅ' যোনটো ৰেকৰ্ড কৰিছিলোঁ 5 মিনিটৰ এইটো এটা ভিডিঅ' আছিলে সেইটো ভিডিঅ' মানে ৰেকৰ্ডটো হৈছে কিন্তু ছেভ নহ'ল কিয় নাজানো হোৱাট আই ডোন্ট ন' কিয় মোৰ মনটো বহুত বেয়া লাগি আছে মানে মই মানে বহুত ধুনীয়াকৈ মানে তাতে ভিডিঅ'টো বনালোঁ ভিডিঅ'টো বনোৱাৰ পিছত মানে কি হ'ল মানে যেতিয়া মই আধা ৰাস্তাত চেক কৰিছোঁ ভিডিঅ'টো ছেভেই নহ'ল মানে মই ইমানখিনি যে ভিডিঅ'খিনি যে বনালোঁ এইখিনি মই দিবই নোৱাৰিম মানে সেইকাৰণে মই এতিয়া আকৌ ইয়াৰ পৰা ভিডিঅ' বনাব লগা হৈছে মানে খানাপাৰা পাৰ হৈ এইখিনি এতিয়া সোণাপুৰ পোৱা নহয় এইখিনি পাম আৰু দিচাং ৰিচৰ্ট পাৰ হৈছোঁ আৰু চ' ভিডিঅ'টো সেইকাৰণে এইখিনিৰ পৰা আৰম্ভণি কৰিছোঁ আগৰ ভিডিঅ'খিনি যিখিনি মই বনাইছিলোঁ গুৱাহাটীৰ পৰা সেইখিনি ভিডিঅ'টো মানে নাপালোঁৱে মানে ছেভ নহ'ল মানে একচুৱেলি আৰু কিয় ছেভ নহ'ল মই এইটোতো এতিয়া নাজানো বৰ্তমান চাব লাগিব চেকিং কৰি চ' ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ চানডে লং ৰাইড কৰি আছোঁ চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰক ইয়াৰ কৈছিলোঁ যে মানে মই যেতিয়া খানাপাৰা পাৰ হৈছিলোঁ মোৰ মানে ভিউ যোনটো আছিলে মই ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ মানে ত' তাৰপিছত কি হ'ল বৰ্তমান মানে ভিডিঅ'টো ৰেকৰ্ডটো হ'ল কিন্তু ছেভ নহ'লে মই এতিয়া মানে আজি কণ্টেণ্টটো বহুত বেয়া হৈ গৈছে আপোনালোকে প্লিজ বেয়া নাপাব আৰু এইটো ভিডিঅ' এতিয়া ৰেকৰ্ড হৈছে নে নাই হোৱা মই নাজানো মই এতিয়া আছোঁ বৰ্তমান দিগাৰু মানে পাণবাৰী ফালে আছোঁ ত' ইয়াতে কিছুমান ভিউ মই আজি ল'ব আহিছোঁ মানে আজি চানডে ৰাইডৰ কাৰণে আহিছিলোঁ ত' এইফালে অলপ ভিউ আছে আপোনালোকে চাব পাৰে একবাৰ আহিছিলোঁ আপোনালোকৰ মনত আছে চাগে ইটা জাতি মানে ইয়াতে ইটা য'ত বনাই সেইখিনি মই দেখাব আহিছিলোঁ বাট তথাপিও মই আজি এইটো ৰাস্তাৰে বৰ্তমান নাৰেংগীও যাব পাৰোঁ মানে আমাৰ গুৱাহাটীলৈও যাব পাৰোঁ কিন্তু মই নাযাওঁ মই জাষ্ট আজি ফুৰিব আহিছিলোঁ আৰু এইটো এটা পাহাৰৰ ৰাস্তা আৰু ইয়াতে কোৱাৰ মতে হাতী ওলায় মানে এলিফেণ্ট ইয়াৰ পৰা ওলায় ত' ভিউটো এনজয় কৰক ইয়াৰ চাওক এতিয়া মই কি কৰি আছোঁ বৰ্তমান চাওক মই এতিয়া কোনখিনিত আছোঁ মই অলপমান আগত আহিলোঁ অলপমান আগত আহি মই এটা ভিউ পালোঁ আপোনালোকে চাব পাৰে ইয়াতে ত' এইটো চাওক মোৰ ইয়াতে বৰ্তমান চাব পাৰে আপোনালোকে ইয়াতে চাওক আপুনি যেতিয়া এইফালে আহিব তেতিয়া আপোনালোকে ইয়াতে এটা বস্তু দেখা পাব এই চাওক ইয়াতে কি ধুনীয়া চাই ইয়াতে চাহৰ বাগিচা আছে চাওক এই চাহৰ বাগিচা আপোনালোকে ইয়াতে দেখা পাব বঢ়িয়া দেখা আপুনি এইফালে আহিলে এইপিনে চাৰিওফালে দেখা পাব ত' আমি যে চাহ খাওঁ ইয়াতে চাহৰ বাগিচা থাকে চ' ব'লক অকণমান আগৰ পৰা এতিয়া মই ইয়াতে কি কাৰণে ৰখিছোঁ আপোনালোকে গম পাইছে নে মই ইয়াতে কি কাৰণে ৰখিছোঁ চাওক মই অলপ মানে কিবা এটা খাব মন গৈছে মানে ৰাতিপুৱাৰ পৰা মই একো খাই অহা নাছিলোঁ বৰ্তমান চ' ইয়াতে মই কিবা এটা খাই লওঁ এতিয়া বৰ্তমান ত' কলটো খাই লওঁ কল চল খোৱাৰ পিছত খাই লওঁ ফাৰ্ষ্ট চ' মোৰ ওচৰত দুটা গৰু ৰখি আছে আৰু গৰু দুটাকো এটা এটা কল দি দিওঁ ৰ'ব এই কল এটা ওলাচোন আৰু কল দুটা ওলাচোন ত' এতিয়া কল দুটা দি আছোঁ আপোনালোকে জাষ্ট ৱেইট কৰক কল দুটা ওলাই কিনে এটা এটা গৰুক দি দিমগৈ
গৰুৱে কল খায় হা খায় নাখায় কোৱা না নাখায় যদি নাখায় কি হ'ব খাব গুটি সোমাই গৈছে চ এতিয়া যাওঁ যাই কেনে গৰুক এটা এটা কল দিওঁ চ ইয়াতে দুটা গৰু অলপ ওচৰত ৱাইফাই কানেকশ্যন গুচি যাব অলপ ওচৰত থাক ওচৰত আহি থাক চ এইটো আমাৰ 1 নম্বৰ গৰু হয় লোৱা তোমাৰ কাৰণে মই এটা কল আনিছোঁ ৱাও কল খাইছে এইটো এটা গৰুক মই দিওঁ চ চুলিখিনিৰ কাৰণে অলপ অসুবিধা হৈছে গাইজ আই এম ৰিয়েলি চৰি মই চুলি কাটা নাই বহুত দিনৰ পৰা বাট সোনকালে চুলি কাটিম চ ভাৰত মাতা কি ইয়াৰ গাই মাতা লোৱা কল আনিছোঁ অ'কে চ খুৱাই দিলোঁ বৰ্তমান এতিয়া মই গৰু দুটাক মই কল এণ্ড ভাল লাগিছে ইয়াৰ থেংক ইউ ইয়াৰ ভাল লাগিছে হয়নে নহয় চাওক মানে এইখিনি মই এটা জেগা এটা ৰখিলোঁ মানে মই আজি ৰাতিপুৱা একো খাই অহা নাছিলোঁ চাওক মোৰ ওচৰত কি আছে মই ঘৰৰ পৰা আলু অলপ বইল কৰি আনিছিলোঁ আৰু আলুখিনিৰ লগত মই ইয়াতে অলপ জিৰা পাউডাৰ দিম আপোনালোকে দেখা পাইছে ইয়াতে অলপমান জিৰা পাউডাৰ এনেকৈ মিক্স কৰি দিম চাই থাকক ত' আপোনালোকে যদি কেতিয়াবা যদি ৰাইডত যায় বা ক'ৰবাত যদি শ্বৰ্টকাট যদি কিবা যদি খাব মন যায় বাহিৰা বস্তু ত' আপোনালোকে একো মানে তেনেকৈ বাহিৰত নাখালে হ'ল আলু লৈ আনক ঘৰৰ পৰা বইল কৰি কেনে আলু বইল কৰি অনাৰ পিছত আপোনালোকে অলপ জিৰা পাউডাৰ ঢালি দিয়ক আৰু জিৰা পাউডাৰ ঢালাৰ পিছত অলপ এনেকুৱা দেখা পায় চাওক আপোনালোকে দেখা পাইছে চাগে তাৰপিছত আপোনালোকে ইয়াতে অলপ মানে আৰু মই ইয়াতে টমেট' কেটচাপ লৈ আনিছিলোঁ অলপ আপোনালোকে দেখা পাইছে টমেট' কেটচাপ এতিয়া টমেট' কেটচাপটো ইয়াতে অলপ ঢালি দিম ত' মই টমেট' কেটচাপ এটা খুলি লওঁ ইয়াৰ পৰা ত' মই টমেট' কেটচাপটো খুলি কেনে ইয়াতে মই এনেকৈ দিম চাওক ইয়াতে অলপকৈ এনেকৈ ঢালি দিম আৰু এটা বস্তু আছিলে চাটপাটা মছলাটো বাৰু ইয়াতে মই নাপালোঁ ত' এইটো অলপ এনেকৈ ঢালি দিলোঁ এয়া অলপ এনেকৈ তাৰপিছত আপোনালোকে খাই কেনে ক'ব এইটো কেনেকুৱা লাগে চ' এইখিনি এতিয়া ৰেডি হ'ল চ' মোৰ ইয়াৰে এক টুকুৰা এটা লৈ কেনে বঢ়িয়াকৈ টেষ্টি লাগিছে আপোনালোকে ট্ৰাই কৰিব একবাৰ এনেকৈ খাই কেনে চ' গাইজ এতিয়া বৰ্তমান বৰষুণ দিব লৈছে আৰু মই এতিয়া বৰ্তমান যাব লাগে ঘৰত